বলিউডৰ ছবি সিংঘমত অজয় দেৱগনক দেখা পাইছিলে এগৰাকী আনকম্প্ৰমাইজ আৰক্ষী বিষয়া আহিছে। পিছে সেইগৰাকী সিংঘম নহয়। আজি আমি আপোনালোকক কম ৰিয়েল লাইফ এগৰাকী সিংঘমৰ কথা। এগৰাকী চৰকাৰী বিষয়াৰ কথা, যিগৰাকী চৰকাৰী বিষয়া বৰ্তমান সময়ত সেলিব্ৰিটিতকৈ জনপ্ৰিয় হৈ পৰিছে। তেওঁ যেতিয়া কোনো এটা প্ৰান্তলৈ যায়, এই চৰকাৰী বিষয়াগৰাকীক সাক্ষাৎ কৰিবলৈ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল ৰৈ থাকে। কোনোবাই তেওঁৰ লগত সেলফি উঠে, কোনোবাই তেখেতক মঞ্চলৈ ভাষণ দিবলৈ মাতে। মুঠৰ ওপৰত এগৰাকী চৰকাৰী বিষয়াৰ ফেন হৈ পৰিছে তেওঁলোকে। কোনো বলিউডৰ অভিনেতা নাইবা সেলিব্ৰিটিক যিদৰে অটোগ্ৰাফ লয়, ফটো লয়, ফেন হয়, ঠিক তেনেকুৱাই এগৰাকী চৰকাৰী বিষয়াৰ ফেন হৈ পৰিছে ভাৰতৰ নতুন প্ৰজন্ম। কিয়নো তেওঁ হৈছে ৰিয়েল লাইফৰ নহয়, ৰিয়েল লাইফৰ নায়ক। এগৰাকী চৰকাৰী বিষয়াই এনেকুৱা কিছুমান একশ্যন লৈছে, এনেকুৱা কিছুমান শক্তিশালী ব্যক্তিৰ বিৰুদ্ধে একশ্যন ল'বলৈ সাহস দেখুৱাইছে। ইয়াৰ পাছত দেশৰ জনতাই বুজি উঠিছে যে চৰকাৰী বাবুসকলে, চৰকাৰী বিষয়াসকলে যদি বিচাৰে সিস্টেমত তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰে। মহাৰাষ্ট্ৰৰ এইগৰাকী চৰকাৰী বিষয়াৰ এই পদক্ষেপক সকলোৱে বাহ দিছে। আনকি ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁক লৈ ব্যাপকভাৱে চৰ্চা চলিছে। বহুতে কৈছে যে এইগৰাকী চৰকাৰী বিষয়াৰ ভাল কামবিলাক বহু দিনলৈ হয়তো তেওঁ কৰি থাকিব নোৱাৰে। কিয়নো চৰকাৰখনে এই শক্তিশালী ব্যক্তিবিলাকে, যিবিলাক ব্যক্তিৰ প্ৰতিষ্ঠানত, যিবিলাক ব্যক্তিৰ কোম্পানীত তেওঁ ৰেড মাৰিছে, তেখেতক ট্ৰান্সফাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব। এগৰাকী বিষয়াৰ কথা সামাজিক মাধ্যমত হয়তো আপোনালোকে এইকেইটা দিনত ক'ৰবাত নহয় ক'ৰবাত দেখিছে, আৰু যদি দেখা নাই, আজি আমি আপোনালোকক তেওঁৰ কথা কওঁ। তেওঁ হৈছে মহাৰাষ্ট্ৰৰ IAS বিষয়া তুকাৰাম মুণ্ডে। এগৰাকী তুকাৰাম মুণ্ডে বিগত 2 মাহত যিবিলাক কাম কৰিছে, সেইবিলাক কামৰ কথা শুনিলে আপুনি ক'বলৈ বাধ্য হ'ব, যদি ছিষ্টেমক পৰিৱৰ্তন কৰিবলৈ কোনো এগৰাকী বিষয়াই বিচাৰে, আমোলাই বিচাৰে, তেওঁ কৰিব পাৰে। তুকাৰাম মুণ্ডে সৰু সুৰা ব্যৱসায়ীৰ ওপৰতে একশ্যন লৈছে এনেকুৱা নহয়। শ্বাহৰুখ খান, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফৰ নিচিনা বলিউডৰ তাৰকালৈ নটিচ পঠিয়াইছে, কৈছে 15 দিনৰ ভিতৰত আপোনালোকে উত্তৰ দিয়ক, এই ব্যৱসায় কৰাৰ পৰা, এই বিজ্ঞাপন কৰাৰ পৰা আঁতৰি থাকক। বিমল ইলাচি আহে আহে কেশৰৰ দম, এই কথা কৈ তেওঁলোকে দীঘলীয়া সময় বিজ্ঞাপন কৰি আছিল। ইলাচিৰ নামত পান মছলা ব্ৰেণ্ডক প্ৰমোট কৰি আছিলে। ইমান দিনে এইসকল তাৰকাৰ ওপৰত একশ্যন ল'বলৈ কাৰোৰে সাহস পোৱা নাছিল। কিন্তু এই সাহস দেখুৱাইছে এইগৰাকী তুকাৰাম মুণ্ডে। যেতিয়া তুকাৰাম মুণ্ডে প্ৰথম অৱস্থাত সৰু সুৰা হোটেল ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে অভিযান চলাইছিলে, ডুপ্লিকেট খাদ্যৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছিলে, বহুতে তেওঁক কৈছিলে এইগৰাকী তুকাৰাম মুণ্ডেৰ সাহস হ'বনে ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত একশ্যন লোৱাৰ। তুকাৰাম মুণ্ডে সেই কথা প্ৰমাণ কৰি দেখুৱালে। মেকডনাল্ডছৰ পৰা আৰম্ভ কৰি, ব্লিংকিটৰ পৰা আৰম্ভ কৰি, ইনষ্টামাৰ্টৰ পৰা আৰম্ভ কৰি প্ৰতিটো প্ৰান্তত তেওঁ ৰেড মাৰিছে। মুম্বাইত থকা ডাঙৰ ডাঙৰ পঞ্চতৰকা হোটেলত এতিয়া কঁপনি উঠে এইগৰাকী বিষয়াৰ কথা শুনিলে। তেওঁলোকে সকলোৱে জানে তুকাৰাম মুণ্ডে যিকোনো মুহূৰ্তত আহিব পাৰে, আৰু আমাৰ খাদ্যত যদি লেতেৰা পায়, ৰেষ্টুৰেণ্টত যদি বেয়া খাদ্য পায়, ডুপ্লিকেট খাদ্য পায়, তেতিয়াহ'লে আমাৰ ৰেষ্টুৰেণ্ট তেওঁলোকে বন্ধ কৰি দিব। সেয়া লাগিলে কোনোবা ডাঙৰ উদ্যোগপতিৰ ইনষ্টামাৰ্টেই নহওক কিয়, সকলোৰে ওপৰত একশ্যন লোৱা আৰম্ভ কৰিছে তুকাৰাম পাণ্ডে। তুকাৰাম মুণ্ডে হৈছে FDAৰ কমিশ্যনাৰ, অৰ্থাৎ ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেশ্যনৰ তেওঁ কমিশ্যনাৰ। এই দায়িত্ব লোৱাৰ প্ৰায় 3 মাহ হৈছে, আৰু বিগত 2টা মাহত তেওঁ যিদৰে অভিযান চলাইছে, খাদ্যৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত, কোনোবাই যদি খাদ্যত পেষ্টিচাইড ব্যৱহাৰ কৰিছে, কোনোবাই যদি গাখীৰত কিবা সামগ্ৰী মিহলি কৰিছে, ৰেষ্টুৰেণ্টসমূহত যদি শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক ৰং ব্যৱহাৰ কৰা হৈছে, ডুপ্লিকেট যদি পনীৰ ব্যৱহাৰ কৰা হৈছে, এই সকলোবিলাকৰ ওপৰত নজৰ ৰাখিছে। অৰ্থাৎ সৰু বৰ কোনো ৰেষ্টুৰেণ্ট তেওঁৰ হাতৰ পৰা হাত সৰি যোৱা নাই। কোনোবাই যদি দৰবৰ নামত ডুপ্লিকেচি কৰিছে, তাৰ ওপৰত একশ্যন হৈছে। আৰু বিগত 2 মাহত মহাৰাষ্ট্ৰত কম্পনৰ সৃষ্টি কৰিছে এইগৰাকী আনকম্প্ৰমাইজ IAS বিষয়া তুকাৰাম মুণ্ডে। আজি আমি আপোনালোকক এইগৰাকী তুকাৰাম মুণ্ডেৰ কাহিনী ক'ম। সাধাৰণ এটা কৃষক পৰিয়ালৰ পৰা আহি এইগৰাকী তুকাৰাম মুণ্ডে IAS হৈছিল, আৰু তাৰ পাছত দুৰ্নীতিৰ বিৰুদ্ধে দীঘলীয়া সময় তেওঁ যুঁজ কৰিবলগীয়া হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰি থকাৰ বাবেই তুকাৰাম মুণ্ডে তেখেতৰ বিগতৰ 25 বছৰ কালৰ চাকৰিত 20 বাৰতকৈ অধিক সময় ট্ৰান্সফাৰ হ'বলগীয়া হৈছে। ইয়াৰ পাছতো তুকাৰাম মুণ্ডেক স্তব্ধ কৰিব পৰা নাই। আজি দেশত এইগৰাকী বিষয়া বৰ্তমান সময়ত সেলিব্ৰিটি হৈ পৰিছে। আজি আমি আপোনালোকক কম FDA কমিশ্যনাৰ তুকাৰাম মুণ্ডেৰ কাহিনী। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। মহাৰাষ্ট্ৰৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা এটা কৃষক পৰিয়ালৰ এটা ল'ৰা, নাম তুকাৰাম মুণ্ডে। এইগৰাকী তুকাৰাম মুণ্ডে কৃষক পৰিয়ালত জন্ম হোৱাৰ সূত্ৰে সৰুৰে পৰা দেউতাকৰ সৈতে খেতিপথাৰলৈ গৈছিল। পিছৰ পৰ্যায়ত খেতিপথাৰত উৎপাদন হোৱা সামগ্ৰী বজাৰত গৈ বিক্ৰী কৰিছিল। ইয়াৰ পাছত তুকাৰাম মুণ্ডে নিজৰ পঢ়া শুনাত মনোনিৱেশ কৰে, আৰু 2005 চনত UPSCত উত্তীৰ্ণ হয়।
UPSCত উত্তীৰ্ণ হোৱাৰ সময়ত তুকাৰাম মুণ্ডেক লৈ যথেষ্ট চৰ্চা চলে কিন্তু সাধাৰণ এটা কৃষক পৰিয়ালৰ পৰা যোনে বজাৰত পাচলি বিক্ৰী কৰিছিল সেই ল'ৰাজন বৰ্তমান এগৰাকী IAS বিষয়া বহুতৰ দৰে তুকাৰাম পাণ্ডেৰ এই কাহিনী আছিল কিন্তু তুকাৰাম পাণ্ডে IAS বিষয়া হোৱাৰ পাছত এটাৰ পিছত আনটাকৈ জনতাৰ কল্যাণৰ বাবে কাম কৰি গ'ল ডাঙৰ ডাঙৰ মন্ত্ৰী বাবুসকলৰ কথা গুৰুত্ব নিদিয়া হ'ল কোনোবা মন্ত্ৰীয়ে যদি নিজৰ মন্ত্ৰিত্ব দেখুৱাই তুকাৰামক নিয়ন্ত্ৰণ কৰিব বিচাৰে সেই কাম তেওঁ কৰা বন্ধ কৰি দিলে বৰঞ্চ যিটো আইনৰ মতে সমীচিত যিটো জনতাৰ বাবে সমীচিত সেই কাম কৰা এইগৰাকী IAS বিষয়া আৰম্ভ কৰে ইতিমধ্যে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত তুকাৰাম মুণ্ডেৰ এই কাহিনীক লৈ চৰ্চা চলে আৰু ইয়াৰ বাবে ৰাজনৈতিক নেতাসকলৰ মন্ত্ৰীসকলৰ তেওঁ ক্ৰমান্বয়ে শত্ৰু হৈ পৰে এনে কাৰণতে তুকাৰাম মুণ্ডে বিগত 25 বছৰত 20-12তকৈ অধিক সময় তেখেতক ট্ৰান্সফাৰ কৰা হৈছে বদলি কৰা হৈছে বিভিন্ন সময়ত বাধাৰ সন্মুখীন হৈছে ইয়াৰ পিছতো তুকাৰাম মুণ্ডে তেখেতৰ যি চৰিত্ৰ তেখেতৰ যি স্বভাৱ সেয়া সলনি নকৰিলে বৰঞ্চ তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিলে আৰু য'তেই খেলিমেলি দেখা পায় তাতেই তেওঁ একশ্যন লয় মাত্ৰ 3 মাহ আগতে তুকাৰাম মুণ্ডেক FDAৰ কমিশ্যনাৰৰ দায়িত্ব দিয়া হয় আৰু এই 3 মাহত তুকাৰাম মুণ্ডে সমগ্ৰ মহাৰাষ্ট্ৰত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে বৰ্তমান সময়ত আমাৰ দেশত প্ৰতিটো খাদ্যত ডাঙৰ ডাঙৰ কোম্পানীসমূহে যিবিলাক লেবেলিং কৰে প্ৰতিটো খাদ্যত মিছা কথা থাকে বিভিন্ন সময়ত শৰীৰৰ বাবে অনুপযোগী খাদ্য যোগান ধৰা হয় কম বয়সীয়া শিশুসকলে এই খাদ্য খাই সেয়া লাগিলে এনাৰ্জি ড্ৰিংকৰ নামত ষ্টিঙেই হওক নাইবা আন খাদ্যই হওক এই খাদ্যসমূহ খাই থকাৰ ফলতে সমগ্ৰ দেশত কৰ্কট ৰোগৰ নিচিনা বেমাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে কম বয়সীয়া ব্যক্তিৰ হাৰ্ট এটেক হৈছে কাৰোবাৰ ডায়েবেটিছ হৈছে বহু ধৰণৰ ৰোগত লোকসকল আক্ৰান্ত হৈছে কেইটামান টকাৰ বাবে এই লোকসকলে কেতিয়াবা গাখীৰত মিহলি কৰে কেতিয়াবা ডুপ্লিকেট পনীৰ তেওঁলোকে বিক্ৰী কৰে এনেকুৱা ঘটনা আমাৰ অসমত আমাৰ গুৱাহাটীতো বা ভাৰতৰ বিভিন্ন প্ৰান্ততো হৈ থাকে কিন্তু তুকাৰাম মুণ্ডেৰ লগত এটা ঘটনা সংঘটিত হয় তুকাৰাম মুণ্ডে খাদ্য কমিশ্যনাৰ হোৱাৰ পাছত এদিন বন্ধুৰ সৈতে এখন ৰেষ্টুৰেণ্টলৈ যায় আৰু যেতিয়া বন্ধুৱে পনীৰ অৰ্ডাৰ কৰে এই পনীৰ দেখি তেওঁ গম পায় যে পনীৰ সম্পূৰ্ণৰূপে ডুপ্লিকেট পনীৰ অৰ্থাৎ এয়া ডেইৰী পনীৰ নহয় বৰঞ্চ কেমিকেলেৰে নিৰ্মাণ কৰা পনীৰ এই পনীৰ প্ৰথমতে তেওঁ বন্ধীক খাবলৈ মানা কৰে আৰু ইয়াৰ পাছত ৰেষ্টুৰেণ্টৰ গৰাকীৰ সৈতে কথা পাতিবলৈ যায় মেনেজমেণ্টৰ সৈতে কথা পাতিবলৈ যায় আৰু তেওঁলোকক প্ৰশ্ন কৰে যে এই পনীৰ কি হয় তুকাৰাম মুণ্ডে যেতিয়া পৰীক্ষা কৰে তেতিয়া গম পায় যে এই পনীৰবিলাক সম্পূৰ্ণৰূপে ডুপ্লিকেট পনীৰ অৰ্থাৎ গাখীৰৰ পৰা নিৰ্মাণ কৰা পনীৰ নহয় আৰু এইবিলাক গাখীৰৰ পনীৰ বুলি জনতাক বিক্ৰী কৰি আহিছে আমাৰ অসমতো হয়তো আপোনালোকে পনীৰ খাই পনীৰক স্বাস্থ্যৱান বুলি আমি ভাবো খালে আমাৰ স্বাস্থ্য ভাল হয় বুলি কয় কিন্তু এনেকুৱা ডুপ্লিকেট পনীৰে বৰ্তমান সময়ত আমাৰ অসমতো ভৰি আছে যিবিলাকক গাখীৰৰ পনীৰ বুলি বিক্ৰী কৰা হয় ইয়াৰ পিছত একশ্যন আৰম্ভ কৰে তুকাৰাম মুণ্ডে সেই ৰেষ্টুৰেণ্টখনৰ ওনাৰক কোৱা হয় যে আপোনালোকে অতি শীঘ্ৰে এই প্ৰক্ৰিয়া সলনি কৰক নহ'লে একশ্যন লোৱা হ'ব মুণ্ডেৰ কথা শুনি ব্যৱস্থা লয় ৰেষ্টুৰেণ্টখনে কিন্তু তুকাৰাম মুণ্ডে গম পায় যে কেৱল সেই ৰেষ্টুৰেণ্টখনেতো নহয় এখন যদি দামী ৰেষ্টুৰেণ্টত এনেকুৱা হ'ব পাৰে এখন হোটেলত এনেকুৱা হ'ব পাৰে মহাৰাষ্ট্ৰৰ আন প্ৰান্তত কি এক পৰিৱেশৰ সৃষ্টি হ'ব ইয়াৰ পিছত নিজৰ টাস্ক ফ'ৰ্চ লৈ তুকাৰাম মুণ্ডে অভিযান চলায় এই অভিযানত দেখিবলৈ পোৱা যায় ক'ৰবাত গাখীৰত মিহলি কৰা হৈছে বিভিন্ন বিষাক্ত দ্ৰব্য ক'ৰবাত খাদ্য সামগ্ৰী পাচলি ফ্ৰুট আদিত বিভিন্ন ধৰণৰ পেষ্টিচাইড ব্যৱহাৰ কৰা হৈছে এই খাদ্যবিলাক পকাবলৈ বিভিন্ন ধৰণৰ কেমিকেল দিয়া হৈছে আন ক'ৰবাত আকৌ বিভিন্ন ধৰণৰ এনাৰ্জি ড্ৰিংকৰ নামত বৰবিধ বিক্ৰী কৰি থকা হৈছে এই সকলোবিলাকৰ ওপৰত তেওঁ একশ্যন আৰম্ভ কৰে তেওঁ একশ্যন কিদৰে চলিবলৈ এই কেইটামান ষ্টেটিষ্টিক্স চাওঁ বিগত 2 মাহত তুকাৰাম মুণ্ডেৰ তৰফৰ পৰা কেইবাটাও প্ৰান্তত অভিযান চলোৱা হয় 3100টা স্থানত তেওঁ ৰেড চলায় আৰু এই সময়ত 165খনকৈ লাইচেন্স বাতিল কৰি দিয়া কেৱল কিমানেই নহয় 750খনকৈ প্ৰতিষ্ঠানলৈ জাননী পঠিয়াই দিয়া হয় অৰ্থাৎ তুকাৰাম মুণ্ডেৰ নামক লৈ এতিয়া দামী দামী ৰেষ্টুৰেণ্টৰ বুকু কপা আৰম্ভ হৈছে কোনোবাই যদি ঔষধৰ ক্ষেত্ৰত 2 নম্বৰী কৰিছে তেওঁলোকৰ বুকু কম্পন আৰম্ভ হৈছে কাৰণ তুকাৰাম মুণ্ডে কৈছে যেতিয়ালৈকে এই সমগ্ৰ প্ৰক্ৰিয়া বন্ধ কৰিব নোৱাৰে তেতিয়ালৈকে তেওঁ একশ্যন লৈ থাকিব তুকাৰাম মুণ্ডেৰ ইম্পেক্ট এনেকুৱা হৈছেগৈ যে বৰ্তমান সময়ত মহাৰাষ্ট্ৰ বা মুম্বাইৰ ৰেষ্টুৰেণ্টসমূহত যে খাদ্যসমূহত বিভিন্ন ধৰণৰ ফাষ্ট ফুডৰ আইটেমত যি ৰং মিহলি কৰা হৈছিলে সেই ৰং মিহলোৱা তেওঁলোকে বন্ধ কৰি দিছে কিয়নো এই ৰংবিলাক স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকৰ আপুনি মই খাই থকা বিভিন্ন ধৰণৰ ফাষ্ট ফুড আইটেমছত এই ৰংসমূহ ব্যৱহাৰ কৰা হয় কিন্তু তুকাৰাম মুণ্ডে যেতিয়াৰ পৰা একশ্যন ল'লে FDA যেতিয়াৰ পৰা একশ্যন লৈছে ৰেষ্টুৰেণ্টবিলাকে হোটেলবিলাকে নিজে নিজে এই কাম কৰা বন্ধ কৰিছে বাকিটো বাদেই দিয়ক হাইকোৰ্টত থকা কেণ্টিনৰ ওপৰতো তুকাৰাম মুণ্ডেৰ টাস্ক ফ'ৰ্চৰ তৰফৰ পৰা অভিযান চলোৱা হৈছে অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে তেওঁৰ অভিযান সৰু সুৰা দোকানী বেপাৰীৰ ওপৰত কেইদিনমান মিডিয়াৰ ওপৰত দেখুওৱা চমক নহয় আমাৰ অসমতো বিভিন্ন সময়ত সৰু সৰু দোকানসমূহত অভিযান চলে এনেকুৱা দোকানসমূহ চিল কৰে কিন্তু এইবিলাক ফুটুকাৰ ফেনত পৰিণত হয় কিয়নো বিভাগবিলাকে মাত্ৰ 2-এদিনৰ বাবে সংবাদ মাধ্যম মাতি অভিযান চলায় তাৰ পাছত পুনৰবাৰ লেতেৰা অতিকৈ অস্বাস্থ্যকৰ পৰিৱেশত অতিকৈ মাৰাত্মক এই খাদ্যবিলাক বিক্ৰী কৰি থকা হয় আৰু আমি বিভিন্ন
প্ৰজন্মৰ লোকসকলে এইবিলাক খাদ্যই গ্ৰহণ কৰি থাকো এই ডিপাৰ্টমেণ্টৰ বৰ বিশেষ কাম নাইকিয়া বুলি বিভিন্ন সময়ত সমালোচনা কৰে কিন্তু সেই একেটা বিভাগে মহাৰাষ্ট্ৰত বিশেষ পদক্ষেপ দেখুৱাইছে এনেকুৱা কঠোৰ ব্যৱস্থা লোৱা হৈছে যে ষ্টিঙৰ নিচিনা এনাৰ্জি ড্ৰিংক বিদ্যালয়ৰ 500 মিটাৰৰ ডায়ামিটাৰত বিক্ৰী কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু ইয়াৰ পাছত মুণ্ডেৰ তৰফৰ পৰা বিগ ফিছ সকলৰ ওপৰত একশ্যন লোৱা হৈছে কল্পনা কৰক শাহৰুখ খান অজয় দেৱগন টাইগাৰ শ্ৰফ আদিৰ নিচিনা বলিউডৰ চেলিব্ৰিটিয়ে টকাৰ বাবে বিমল ইলাচি প্ৰমোট কৰে আহে আহে কেশৰৰ দম বুলি কয় এইসকল ব্যক্তিৰ ওপৰত কোনোবাই যে কেতিয়াবা জাননী পঠিয়াব তাক লৈ কোনো কল্পনা কৰিব পৰা নাছিল কিন্তু বলিউডৰ এইসমূহ চেলিব্ৰিটিৰ ওপৰত এইগৰাকী তুকাৰাম মুণ্ডেৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে কোৱা হৈছে 15 দিনৰ ভিতৰত আপোনালোকে উত্তৰ দিয়ক কিয়নো মহাৰাষ্ট্ৰত গুটখা নিষিদ্ধ হৈ থকাৰ পিছত মান মছলা নিষিদ্ধ হৈ থকাৰ পাছত কিয় আপোনালোকে প্ৰকাৰান্তৰে ইয়াক প্ৰমোট কৰা ব্যৱসায় কৰিছে কেৱল সিমানেই নহয় তুকাৰাম মুণ্ডেৰ তৰফৰ পৰা কোৱা হৈছে এইসমূহ বিজ্ঞাপনৰ পৰা আপোনালোক আঁতৰি থাকক অন্যথা একশ্যন লোৱা হ'ব এইদৰে তুকাৰাম মুণ্ডে এতিয়া যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তেওঁক লৈ মহাৰাষ্ট্ৰৰ বিধানসভাতো যথেষ্ট আলোচনা হৈছে বহুতে কৈছে যে এনেকুৱা অফিচাৰ বা এনেকুৱা বিষয়াসকল বৰ বিশেষ দিন এটা স্থানত থাকিব নোৱাৰে কিন্তু তুকাৰাম মুণ্ডেৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁ ট্ৰান্সফাৰক লৈ ভয় নাখায় তেওঁ বহুবাৰ ট্ৰান্সফাৰ কৰা হৈছে যেতিয়ালৈকে তেওঁ সেই স্থানত থাকিব জনতাৰ বাবে তেওঁ কাম কৰি যাব আনকি এনডিটিভিৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ কৈছে কোনোবাই যদি তেখেতক ঘুষ দিম বুলি ভাবিছে ঘুষ দি তেখেতক মেনেজ কৰিম বুলি ভাবিছে সেয়া সম্পূৰ্ণৰূপে তেওঁলোকে ভুল ভাবিছে সেইসকল ব্যক্তিৰ ওপৰত একশ্যন লোৱা হ'ব সেয়া লাগিলে তেখেতৰ ৰিলেটিভেই নহওক কিয় মুণ্ডেৰ তৰফৰ পৰা কৈ দিয়া হৈছে যিমান দিন তেওঁ কাম কৰিব সিমান দিন আনকম্প্ৰমাইজ ৱেত তেওঁ কাম কৰি যাব এনে কাৰণতে তুকাৰাম মুণ্ডে বৰ্তমান সময়ত চেলিব্ৰিটিৰ নিচিনা জনপ্ৰিয় হৈ পৰিছে নতুন প্ৰজন্মই তেওঁক আঁকোৱালি লৈছে সকলোৱে তেখেতক আদৰণি জনাইছে তুকাৰাম মুণ্ডেৰ নিচিনা এনেকুৱা বিষয়া সমগ্ৰ দেশৰ বাবে আদৰ্শ হ'ব লাগে যি সময়ত একাংশ বিষয়াই টকা লয় ঘুষ লয় বিভিন্ন ধৰণৰ মন্ত্ৰীৰ কথা মতে উদ্ভৱ কৰে জনতাক ভৰিৰ তলত ৰাখিব বিচাৰে সেই সময়ত এইগৰাকী তুকাৰাম মুণ্ডে সাধাৰণ জনতাৰ বাবে আশাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এয়া আছিলে তুকাৰাম মুণ্ডেৰ কাহিনী এই কাহিনীটো চাই আপোনালোকে কেনেকুৱা পালে আৰু এই তুকাৰাম মুণ্ডে কিমান দিনলৈকে নিজৰ চাকৰিত থাকিব পাৰিব আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব